আজি আমাৰ অসমীয়া জাতিৰ বাবে এটা খুব গৌৰৱৰ বিষয়। কেন্দ্ৰীয় চৰকাৰে আমাৰ আইৰ মুখৰ ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। এই ক্ষেত্ৰত আমি লাচিত খানা অসম স্থলগিৰিয়ে যথেষ্ট আনন্দিত হৈছোঁ আৰু সন্তোষ প্ৰকাশ কৰিছোঁ। এই মৰ্যাদাই আমাৰ আইৰ সুৱদী ভাষাটিক নান্দনিক অলংকাৰ পিন্ধালে আৰু আকৌ এবাৰ প্ৰমাণ কৰিলে যে অসমীয়াৰ অস্তিত্ব মহাভাৰতৰ যুগৰ পৰাই চলি আহিছে। এই ক্ষেত্ৰত এই আমাৰ আইৰ ভাষাটিক ধ্ৰুপদী ভাষা মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উপৰিও অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল বৰদলৈ, বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নমিতা দেৱী আৰু অধ্যাপক ডক্টৰ ভাস্কৰজ্যোতি শৰ্মাৰ উপৰিও ইউৰিষ্যাৰ প্ৰখ্যাত ভাষা বিজ্ঞানী দেৱী প্ৰসন্ন পাটনায়ক ছাৰলৈ স্থলগিৰিৰ পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা